অত্যাধিক লুণ্ঠন বন্ধ হ'ব লাগিব। অত্যাধিক লুণ্ঠন বন্ধ হ'ব লাগিব। কাম নাই লুণ্ঠন বন্ধ হ'ব লাগিব। লুণ্ঠন বন্ধ হ'ব লাগিব। স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাজ্যৰ এইদৰে প্ৰতিবাদী কাৰ্যসূচী আজিও অব্যাহত। শিৱসাগৰ জিলাৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰে কৃষক মুক্তিয়ে। কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ এইদৰে প্ৰতিবাদী কাৰ্যসূচী। স্মাৰ্ট মিটাৰ স্থাপনৰ পাছতে বিদ্যুৎ মাচুল বৃদ্ধিৰ অভিযোগত শিৱসাগৰ জিলাৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰে এইদৰে প্ৰতিবাদকাৰীয়ে। শক্তিমন্ত্ৰী নন্দিতা গাৰ্ডুছা মুৰ্দাবাদ শ্লোগানেৰে উত্তাল শিৱসাগৰৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নন্দিতা গাৰ্ডুছা গৌবিক শ্লোগানেৰে এইদৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীয়ে। বিষয়া ঠিকাদাৰ মিলি সাধাৰণ জনতাক লুণ্ঠনৰ অভিযোগ কৃষক মুক্তিৰ। শীঘ্ৰে বিদ্যুৎ মাচুল হ্ৰাস আৰু স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৃষক মুক্তিৰ। সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সৰ্বসাধাৰণ ৰাইজে শিৱসাগৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰতিবাদ সাব্যস্ত কৰাৰ মেইন লক্ষ্যটোৱে হ'ল যে কাৰণটোৱে হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বসাধাৰণ জনসাধাৰণৰ ঘৰৰ সন্মুখত এখন টোলগেট লগাই দিছে। সেই টোলগেটখনৰ জৰিয়তে জনসাধাৰণক লুণ্ঠন কৰিছে। স্মাৰ্ট মিটাৰৰ নামত অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰি তেওঁলোকে জনসাধাৰণক কুঙা কৰিছে। গাঁৱৰ ৰাইজে হাঁহ কুকুৰা কণী বিকা পইচাকেইটা এতিয়া বিদ্যুৎ মাচুল দিব লগা হৈছে। কেৱল মাত্ৰ মানুহে এতিয়া আজি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে কেৱল এটাই চিন্তা হৈ থাকে, মই যদি বিদ্যুৎ মাচুল নিদিওঁ তেতিয়াহ'লে মোৰ কাৰেণ্টটো কাটি দিব। গতিকে আমি আজি এই স্মাৰ্ট মিটাৰৰ জৰিয়তে যি অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰা কাৰ্যসূচী তেওঁলোকে লৈছে, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰা কাৰ্যসূচী বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক। আৰু এই যি অত্যাধিক বিদ্যুৎ মাচুল তেওঁলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে সংগ্ৰহ কৰিলে এই বিদ্যুৎ মাচুল ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি সমগ্ৰ অসম যদি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ সহযোগত এই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। বৰ্তমান সময়টোত কিদৰে লুণ্ঠন চলাইছে এই ইলেক্ট্ৰিচিটি বিভাগৰ জৰিয়তে অৰ্থাৎ স্মাৰ্ট মিটাৰৰ জৰিয়তে সমগ্ৰ অসমৰ জনসাধাৰণক এক ব্যাপকভাৱে লুণ্ঠন চলাইছে। যি স্মাৰ্ট মিটাৰত বিগত সময়ত 400 টকাৰ এটা বিল আহিছিলে, আজিৰ সময়টোত বৰ্তমান সেই 400 টকাৰ ঠাইত আজি এক মাহৰ বিল হয় 800 বা 1500 টকালৈকে হোৱা দেখা গৈছে। আমি আজি আচলতে এই কাৰ্যসূচীৰ জৰিয়তে আমি শিৱসাগৰৰ পৰাই এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে যি অসমৰ জনসাধাৰণক যি লুণ্ঠন চলাইছে, এই লুণ্ঠন চলোৱাটো তেওঁলোকে বন্ধ কৰিব লাগে। অন্যথা আমি ইয়াতকৈ ডাঙৰকৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু আচলতে এই বিদ্যুৎ বিভাগৰ যিগৰাকী মন্ত্ৰী অৰ্থাৎ নন্দিতা গাৰ্ডুছা, কেৱল তেখেত মাত্ৰ নামতহে ৰাখি মাত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাবি দিয়া পুতলাৰ দৰে ব্যৱহাৰ কৰি আছে। গতিকে এই ক্ষেত্ৰত আমি কওঁ, কিন্তু অসমৰ জনসাধাৰণক এই যে লুণ্ঠন চলাই আছে, এই চলোৱা কাৰবাৰটো তেওঁলোকে বন্ধ কৰিব লাগে।